ফ্ৰেণ্ডছ, মোৰ সন্মুখত থকা এয়া হৈছে পিচ লিলি ফ্লাৱাৰৰ এইটো চাওক গছ হয় আৰু ইয়াত চাব পাৰে আপোনালোকে এইটো বগা হৈ আছে আৰু কিন্তু এইবিলাক সেউজীয়া হৈ আছে। মই আগত এটা ভিডিঅ' বনাইছিলোঁ যেতিয়া নেকি এইটো ফুল আৰু এইটো ফুল আৰু এইটো ফুল ফুলি আছিল, কিন্তু তেতিয়া এইবিলাক একদম বগা ৰঙৰ আছিল। তাৰপিছত এতিয়া এইটো নতুনকৈ ফুলিছে, এইটো বগা। তাৰমানে ফ্ৰেণ্ডছ, মই এতিয়া বস্তুটো বুজি পালোঁ বা ধৰিব পাৰিছোঁ যে যেতিয়া এইটো ফুল ফুটে তেতিয়া ইয়াত এইটো একদম হোৱাইট ৰঙৰ থাকে আৰু যেতিয়া লাহে 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 সময় অতিবাহিত হয় তেতিয়া এইটো সেউজীয়া হৈ যায়। এয়া চাওক, এইটো গোটেই সেউজীয়া, এইটো অলপ অলপ বগা আছে পিছফালে আৰু এইফালে সেউজীয়া, গোটেই সেউজীয়া হৈ আছে চাওক। তাৰমানে এতিয়া এইটো আৰু নষ্ট হ'ব মানে। তাৰমানে এই ফুলটো বহুত দিন থাকে, আজি প্ৰায় 15-20 দিন হৈ গ'ল এইবিলাক ফুল ফুলা, তাতকৈ বেছি হ'ল চাগে। আৰু এইটোতো আপোনাৰ 5 দিন কি 6 দিন হৈ গ'ল এনেকুৱা। অতি সহজে মানে এইটো মোহাৰি নাযায়, কিন্তু লাহে লাহে যেতিয়া মানে সময় অতিবাহিত সেইটো সেউজীয়া হৈ যায়। চাওক, এইটো হৈছে পিচ লিলি ফুলৰ গছ।